প্ৰথম বাক্যটো হ'ল I have done this work. I have done this work. তাৰমানে মই এইটো কাম কৰিলোঁ। এতিয়া কথা হ'ল বাক্যটো কেনেকৈ গঠন হৈছে আমি এইটো চাম। এতিয়া আমি জানো I মানে হৈছে মই, আৰু দিছ মানে হৈছে এইটো, ৱৰ্ক মানে হৈছে কাম। I মানে মই, দিছ মানে এইটো, ৱৰ্ক মানে কাম। এই তিনিটা শিকিলোঁ। এতিয়া মাজত আমি দুটা বস্তু জানিব বাকী আছে, যে ডান আৰু হেভ। এই দুটাই মেইন, অলপ মনোযোগেৰে শুনিবা। এতিয়া কথা হ'ল যে ডান শব্দটো ক'ৰ পৰা আহিছে, আমি প্ৰথমে এইটো চাব লাগিব। আমি জানো যে প্ৰতিটো ভাৰ্বৰ তিনিটাকে ৰূপ থাকে। এটা হৈছে প্ৰেজেণ্ট ৰূপ, এটা হৈছে পাষ্ট ৰূপ, আৰু এটা হৈছে পাষ্ট পাৰ্টিচিপল ৰূপ। যেনে ডু এটা ভাৰ্ব, ডু মানে হৈছে কৰা, ডুৰ পাষ্ট ৰূপ হৈছে ডিড, আৰু পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে ডান। একেদৰে ইট মানে হৈছে খোৱা, ইয়াৰ পাষ্ট ৰূপ হৈছে এট, আৰু পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে ইটেন। বাই মানে হৈছে কিনা, ইয়াৰ পাষ্ট ৰূপ হৈছে বট, পাষ্ট পাৰ্টিচিপল ৰূপো চেম বট। গো মানে হৈছে যোৱা, ইয়াৰ পাষ্ট ৰূপ হৈছে ৱেন, পাষ্ট পাৰ্টিচিপল গান। গো, ৱেন, গান। লিষ্ট। তোমালোকে যদি ইংৰাজী একেবাৰে সহজে শিকিব বিচাৰা এইবিলাক ভাৰ্বৰ লিষ্ট তোমালোকে শিকিব লাগিব। এতিয়া চোৱা, ডুৰ পাষ্ট পাৰ্টিচিপল ৰূপটো হৈছে ডান। এটা কথা সদায় মনত ৰাখিবা যে মেইন ভাৰ্বৰ আগত যদি হেভ বা হেজ বহি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ থাকে, তেনেহ'লে এই মেইন ভাৰ্বটো যোনটো আছে এইটো এতিয়া সম্পূৰ্ণ হৈছে এনেকুৱা এটা অৰ্থ প্ৰকাশ কৰিব। অৰ্থাৎ ডু মানে কৰা, ডিড মানে কৰিছিল। এতিয়া ডানৰ আগত যেতিয়া হেভ বা হেজ আহি যাব, তেতিয়া ইয়াৰ অৰ্থ কি হ'ব জানা? ইয়াৰ অৰ্থ হৈ যাব যে কৰিছো বা কৰিছে, অৰ্থাৎ কামটো এতিয়াই শেষ হৈছে, এনেকুৱা অৰ্থ প্ৰকাশ কৰিব। ইয়াত চোৱা, ডানৰ আগত হেভ আছে। যিহেতু ডানৰ আগত হেভ আছে, আমি সেইকাৰণে এইটো বুজিব লাগিব যে কৰিছো, ইয়াৰ অৰ্থ হৈ যাব যে কৰিছো। চ' I মানে মই, হেভ ডান মানে কৰিছো, দিছ মানে এইটো, ৱৰ্ক মানে কাম। অৰ্থাৎ এইটো যদি আমি দৈনন্দিন জীৱনত যেনেকে ব্যৱহাৰ কৰোঁ তেনেকে যদি কওঁ যে মই এইটো কাম কৰিছো বা কৰিলো,